नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইভ ডেইলি ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা ডাঙৰ খবৰ। আৰু সেই ডাঙৰ খবৰটো দিয়াৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডেইলি ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে এটা ডাঙৰ খবৰ। আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি দিবলৈ আহিছোঁ। অহা 10 অক্টোবৰত পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ থাকিব। বন্ধু বান্ধৱীসকল, এই বন্ধটো কোনে দিছে, কিয় দিছে, সেই বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকক অৱগত কৰাম। বন্ধু বান্ধৱীসকল, কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অহা 10 অক্টোবৰত পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে। অহা 10 অক্টোবৰত পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে। এইটো এটা ডাঙৰ খবৰ, মনত ৰাখিব। 10 অক্টোবৰ অসম বন্ধ দিছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে। যৌথ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক প্ৰদীপ ডেকাই এখন বিশেষ সভাৰ জৰিয়তে কয়, ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় 75 লাখ। এই জনগোষ্ঠীটোৱে বিগত 4টা দশক ধৰি জনগোষ্ঠীটোৰ দুখ দুৰ্গতি আৰু বিভিন্ন সমস্যাৰ কথা অসমৰ প্ৰতিখন চৰকাৰকে অৱগত কৰি আহিছে। কিন্তু আজিলৈকে কোনো এখন চৰকাৰে অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠীটোৰ সমস্যাৰাজিক অনুধাৱন নকৰিলে। ফলত জনগোষ্ঠীটোৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰ'ল। তেওঁলোকে লগতে এইদৰেও কয় যে যদিহে অসম চৰকাৰে অহা ডিচেম্বৰ মাহৰ ভিতৰত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেতিয়াহ'লে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটো বাধ্য হ'ব। ইপিনে অহা 10 অক্টোবৰৰ 12 ঘণ্টীয়া অসম বন্ধ সফল ৰূপায়ণ কৰাৰ বাবে সৰ্বস্তৰৰ ৰাইজক আহ্বান জনাইছে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু আছিলে এইটোৱেই যে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে অহা 10 অক্টোবৰত পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। এইটো এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেতিয়াহ'লে আমি আমাৰ চেনেলৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।